আমাৰ দেশৰ প্ৰায় 23,33,297 গৰাকীয়ে ছাত্ৰ ছাত্ৰীয়ে যি নেট পৰীক্ষা দিছিলে সেই নেট পৰীক্ষাৰ বিসংগতি সম্পৰ্কত আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে প্ৰথম দিনাখনে অভিযোগ আনিছিলে যে ব্যাপক কেলেংকাৰী হৈছে, কোটি কোটি টকাৰ ইয়াতে ঘোটলা হৈছে। গতিকে আমি প্ৰথম দিনাখনৰ পৰাই আমি সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত ইণ্ডিপেণ্ডেণ্ট ফৰেনচিক এনকুৱাৰী আমি ডিমাণ্ড কৰিছিলোঁ। কিন্তু যেতিয়া আমি ইণ্ডিপেণ্ডেণ্ট ফৰেনচিক ইনকুৱাৰী উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত আমি দাবী কৰিছিলোঁ, তেতিয়া দেশৰ শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই কৈছিলে যে এইবিলাক ভিত্তিহীন মনে সজা অভিযোগ। এতিয়া আপোনালোকে জানে যে ইতিমধ্যে পাটনাত 12 গৰাকী গ্ৰেপ্তাৰ হৈছে, য'ত তেওঁলোকে ষ্টেটমেণ্ট দিছে যে 20 লাখৰ পৰা 30 লাখলৈকে এটা চিট কিনিব বিচৰা হৈছিল আৰু এখন পেপাৰ 10 লাখ টকাত বিক্ৰী হৈছিল। আনকি টেলিগ্ৰাম চেনেলত পেপাৰ লিক হৈ গৈছিল। গতিকে 23,33,297 গৰাকী যি মেধাৱী ছাত্ৰ ছাত্ৰী এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল, চবৰে সপোন, চবৰে আশা ভৰসা, সেই পৰিয়ালবিলাকৰ সপোন অকল ধ্বংস হোৱাই নহয়, যি 55 লাখ মেডিকেল ষ্টুডেণ্ট এই নিট পৰীক্ষাৰ জৰিয়তে বাছনি হ'ব লাগে, এতিয়া প্ৰকৃত ছাত্ৰ ছাত্ৰী যে বাদ পৰিব, কেৱল পইচা দিব পৰা, পেপাৰ লিকত পেপাৰ কিনিব পৰা ছাত্ৰ ছাত্ৰীয়ে উপকৃত হ'ব, সেই কথাটো ইতিমধ্যে জল পটপট হৈ গৈছে। সেইকাৰণে কংগ্ৰেছ দলে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত আমাৰ অসমত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰী তথা দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত, কাৰণ এই চৰকাৰখনে যোৱা 7 বছৰত 70 বাৰ পেপাৰ লিক হৈছে। অসমৰ প্ৰত্যেকটো গুৰুত্বপূৰ্ণ পৰীক্ষাত পেপাৰ লিক হৈছে। মুখ্যমন্ত্ৰীয়ে ইণ্টাৰনেট বন্ধ কৰিও পেপাৰ লিক অসমত বন্ধ কৰিব নোৱাৰিলে। ইয়াৰ মূল কাৰণটো হৈছে যে বিজেপি RSSে কিছুমান বচা এটা আইডিঅলজিৰ প্ৰতি বিশ্বাস কৰা কেইজনমান মানুহৰ হাতত এই শিক্ষা ব্যৱস্থাটো এৰি দি এটা একনায়কত্ববাদী প্ৰথা প্ৰৱৰ্তন কৰাৰ কাৰণে এই ধৰণৰ বিসংগতি বাৰে হৈ আছে। আজি অসমতো আপোনালোকে জানে যে 5জন ভাইচ চেঞ্চেলৰ, অসমত কিমান মেধাসম্পন্ন মানুহ আছে, কিমান বিচক্ষণ তীক্ষ্ণ বুদ্ধিসম্পন্ন মানুহ আছে, তাৰ পাছত 5জন ভাইচ চেঞ্চেলৰ অসমৰ মুখ্যমন্ত্ৰীয়ে বাহিৰৰ পৰা আনি পেলাই সংস্থাপন দিছে। এই গোটেই প্ৰক্ৰিয়াটো গোটেই দেশত চলি থকাৰ কাৰণে আমি কৈছোঁ যে ইয়াৰ যিটো নাভি কেন্দ্ৰ এই কুৱেশ্যন পেপাৰ লিকৰ, সেইটো মধ্যপ্ৰদেশ বিজেপি চৰকাৰ, মধ্যপ্ৰদেশৰ পৰা গৈছে গুজৰাট বিজেপি চৰকাৰ, তাৰপাছত গৈছে উত্তৰ প্ৰদেশ বিজেপি চৰকাৰ, তাৰপাছত গৈছে বিহাৰলৈ বিজেপি আৰু জনতা দল ইউনাইটেডৰ চৰকাৰ। গতিকে ইয়াত যে বিজেপি দল আৰু চৰকাৰখন যে প্ৰত্যক্ষভাৱে জড়িত আৰু নিমজ্জিত, আজি 60 কোটি টকাৰ লেনদেনত যে তেওঁলোক জড়িত, এইটো ইলেকশ্যন কমিশ্যনে যিদিনাখন পাৰ্লিমেণ্টৰ ৰিজাল্ট দিব লাগে, 2 তাৰিখৰ পৰা 4 তাৰিখলৈকে এক্সিট পোল চলি আছে, সেইটো সময়ত তেওঁলোকে নিটৰ পৰীক্ষা দি পেলাই কি বুজাব বিচাৰিছিল? নিটৰ পৰীক্ষাৰ ৰিজাল্ট অসমৰ ভাৰতৰ 24 লাখ ল'ৰা ছোৱালীৰ এটা ভাগ্য পৰীক্ষা। 55 লাখ ল'ৰা ছোৱালী সেইদিনাখন ডাক্তৰ হ'বৰ কাৰণে আগবাঢ়ি যাব। কিয় তেওঁলোকে পৰীক্ষাৰ ৰিজাল্টটো লুকুৱাব বিচাৰিছিলে? তাৰমানে তেওঁলোকে জানে যে দুৰ্নীতি হৈছে, তাৰ পইচাৰ ভাগ বিজেপি নেতা মন্ত্ৰীয়ে পাইছে, যিটো কাৰণে তেওঁলোকে 4 তাৰিখে পৰীক্ষাটো পাতি গোটেই কথাটো গাপ দিবলৈ চেষ্টা কৰিছিলে। আজি কংগ্ৰেছ দলে কেতিয়াও এই ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যতক লৈ হেতালি খেলা কথাটো চকু মুদি চাই থাকিব নোৱাৰে। আমি কংগ্ৰেছ দলে আমাৰ যিটো দায়িত্ব যে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষা কৰা, আমাৰ ডাক্তৰ যাতে ভৱিষ্যতৰ দিনত আচল পাবলগীয়া ল'ৰা ছোৱালীখিনিয়ে চিটটো পায়, তাৰ কাৰণে যাতে আমি এটা সিদ্ধান্ত ল'ব পাৰোঁ, সেইকাৰণে আমি এটা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত এটা ইণ্ডিপেণ্ডেণ্ট ফৰেনচিক এনকুৱাৰী ডিমাণ্ড কৰিছোঁ। আৰু যেতিয়ালৈকে সেই এনকুৱাৰী চৰকাৰে ঘোষণা নকৰিব, আমাৰ আন্দোলন ধাৰাবাহিকভাৱে চলি থাকিব। আৰু দ্বিতীয় কথাটো হৈছে চাওক, 67 ছাত্ৰ ছাত্ৰী 720 মাৰ্ক পাইছে, তাৰে 8জন ছাত্ৰ ছাত্ৰী গুজৰাটৰ গোধৰা চেণ্টাৰটো। আমাৰ গোধৰা কাণ্ড এতিয়া আকৌ মনত পৰিছে। গুজৰাটৰ গোধৰাত থকা চেণ্টাৰটোত 8জন ছাত্ৰ ছাত্ৰীৰ চিৰিয়েল নাম্বাৰো একেই, আৰু তেওঁলোকে 720 পাইছে। 2023 চনত গোটেই দেশত 2জনে টপ মাৰ্ক পাইছিলে 720, 2022 চনত এজনেও টপ মাৰ্ক পোৱা নাছিলে, 2021 চনত 3জনে পাইছিলে 720। এতিয়া গুজৰাটত 8জনে এটা চেণ্টাৰত 720 পাইছে। তেওঁলোক কোন? তেওঁলোকে কেনেকৈ পালে? ইয়াৰ এনকুৱাৰী আমি বিচাৰিছোঁ। আৰু বেলেগ যিটো আপুনি প্ৰশ্ন সুধিছে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত, সেইটো মই বেলেগ এখন মঞ্চৰ পৰা দিম। ইয়াত মই নিটৰ সম্পৰ্কত আৰু নেটৰ সম্পৰ্কতে সন্মুখত এই বিষয়টোৰ ওপৰত খুব গুৰুত্ব সহকাৰে ব্যাখ্যা আগবঢ়াইছে।
দুজন ব্যক্তিক লগতে আন এজনক আমাৰ সভাপতিক আপোনালোকৰ জৰিয়তে সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে সাহেব, ৰাহুল গান্ধী, প্ৰিয়ংকাজী সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ। আমাৰ অসমৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া দুজনক ভাৰতবৰ্ষৰ দুখন গুৰুত্বপূৰ্ণ ৰাজ্যত এটা বিশেষ কমিটিত দায়িত্ব দিয়া হৈছে সদস্য হিচাপে, আৰু সেই তাত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা দেৱকো মই সকলোৰে হৈ ধন্যবাদ আৰু তেওঁলোকক শলাগ জনাইছোঁ। কাৰণ অসম ৰাজ্যখনত এই যোৱা লোকসভা নিৰ্বাচনত বীৰদৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছে যুদ্ধ কৰিছে। আমি কিমানকেইটা জিকিছোঁ আৰু যিকেইটা জিকা নাই তাতো বীৰদৰ্বে আমি সন্মুখত আমি যুদ্ধ কৰিছোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছে এতিয়া যিখন লিষ্ট আজি যোৱা দুদিন আগত পাব্লিছ কৰিছে, গোটেই ভাৰতবৰ্ষত যিকেইখন ৰাজ্যত কম সংখ্যক ভোট আমি লাভ কৰিছোঁ তাৰ কাৰণে ইকুৱেৰীৰ বাবে এটা উচ্চ পৰ্যায়ৰ কমিটি বনাইছে, আৰু সেই কমিটিত অসমৰ মাজৰ পৰা দুজন সাংসদক সদস্য হিচাপে, অন্যতম ৰাজ্য কৰ্ণাটকা আৰু তেলেংগানা দুখন ৰাজ্যত আমাৰ অসমৰ সাংসদৰ বাবে নিৰ্বাচিত কৰিছে, আৰু এইটো তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু অসমৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰা দেৱক মই আমাৰ সকলোৰে হৈ এনে এটা কৃতিত্বৰ বাবে, আৰু অসমত যিদৰে আমি যুদ্ধ তীব্ৰতাৰে ফাইট কৰিলোঁ, যুদ্ধ কৰিলোঁ, আৰু গুৱাহাটী লোকসভাক ইয়াক উল্লেখ কৰিব বিচাৰিছোঁ। গুৱাহাটী লোকসভাত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটি, কামৰূপ জিলা কংগ্ৰেছ কমিটি, অসম প্ৰদেশ কংগ্ৰেছ কমিটি ভূয়সী প্ৰশংসা বাৰম্বাৰ মই কৰোঁ। এই যিদৰে আমি যুদ্ধ দিছোঁ এইটো আমাৰ সকলো দলৰ কৰ্মীৰ কৃতিত্ব, আৰু অসমত সন্মুখ সমৰত থাকি যিদৰে কৰ্মীয়ে যুদ্ধ দিছে ভূপেন বৰাদেৱৰ নেতৃত্বত, আৰু তাৰে ফল যিখন লিষ্ট ওলাইছে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে কুৱেৰীৰ বাবে এখন কমিটি বনাইছে, উচ্চ পৰ্যায়ৰ তদন্ত কমিটি, তেওঁলোক যাব তাত অসমৰ দুজনকে সাংসদ তাতে নিৰ্বাচিত হৈছে। ধন্যবাদ। নহয়, আমি চাওক, আমি কোন জড়িত আছে আমি বুজি পাই গৈছোঁ। কাৰণ মধ্যপ্ৰদেশত কেলেংকাৰী হৈছে, উত্তৰ প্ৰদেশত কেলেংকাৰী হৈছে, গুজৰাটত কেলেংকাৰী হৈছে, বিহাৰত কেলেংকাৰী হৈছে নাভি কেন্দ্ৰ। তাৰপিছত টেলিগ্ৰাম চেনেলত যেতিয়া ওলাই গৈছে তাৰপিছত ইফালে সিফালে বিয়পি গৈছে, সেইটো আপুনি ধৰিব নোৱাৰে। কিন্তু মূল নাভি কেন্দ্ৰ মধ্যপ্ৰদেশ, য'ত বিজেপিৰ গোটেই ৰাজনৈতিক কৌশল ৰচনা হয়। আৰু এই কমিটিখন কোনে বনাইছিলে? নীট পৰীক্ষা কুৱেশ্যন পেপাৰ যোৱা 10 বছৰত যিখন কমিটিয়ে বনায় সেই কমিটিখনৰ দায়িত্বটো কোন আছিলে? বিজেপি চৰকাৰ আছিলে। এই গোটেই ব্যৱস্থাটো যিটো NET বুলি কোৱা হয়, নেশ্যনেল NTA, নেশ্যনেল টেষ্টিং এজেঞ্চি, তেওঁলোকক দায়িত্ব কোনে দিছে? বিজেপি চৰকাৰে দিছে। গতিকে কোন আছে কোন নাই আমিতো কৈছোঁ যে আণ্ডাৰ সুপ্ৰিম কোৰ্ট ছুপাৰভিজন দেয়াৰ শুড বি ইণ্ডিপেণ্ডেণ্ট ফৰেনচিক এনকুৱাৰী কমিটি। আমি কৈছোঁ এনকুৱাৰী কৰক, যোন আছে ধৰক। যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ কষ্ট পৰিশ্ৰম কৰি যিবোৰ নেশ্যনেল লেভেল, ৰাজ্যিক লেভেলত যিবোৰ তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হয়, পৰীক্ষাবোৰ ভালকৈ পাতিবলৈ বিজেপি চৰকাৰখনে পৰা নাই। যিটো প্ৰমাণ হৈছে যে ৰিচেণ্টলি যিটো কেলেংকাৰী আপোনালোকে গম পালে যে নীট পৰীক্ষাত এটা বৃহৎ কেলেংকাৰী হৈছে, যি কেলেংকাৰীত মানে যি মেইন যিটো চ'ৰ্চ য'ৰ পৰা এই কেলেংকাৰী আৰম্ভ হৈছে, যে মধ্যপ্ৰদেশ, বিহাৰ, গুজৰাটৰ গোধৰা এই অঞ্চলবিলাকৰ পৰাই এই কেলেংকাৰীৰ উৎসটো ইতিমধ্যে হোৱা বুলি প্ৰমাণিত হৈছে। কাৰণ এতিয়ালৈকে নীট পৰীক্ষাত যিটো হায়েষ্ট নম্বৰবিলাক পাই আছে, হায়েষ্ট 720, সেইটো পাবলৈ সক্ষম হৈছে এটা বিজেপি শাসিত অঞ্চলত, বিজেপি শাসিত ৰাজ্যৰ বিজেপি নেতাৰ পৰিচালনাত চলা এটা তেওঁলোকৰ বিদ্যালয়ৰ যিটো পৰীক্ষা চেণ্টাৰ, তাৰ পৰা চিৰিয়েল নাম্বাৰ চিৰিয়েলি একেলগে 8জন ছাত্ৰ ছাত্ৰীয়ে একেলেঠাৰিয়ে সৰ্বোচ্চ নম্বৰ 720 পোৱাটো এটা সাংঘাতিকভাৱে সন্দেহ আৰু ৰহস্যজনক। আৰু সেইকাৰণে আমি কৈছোঁ এই বিজেপি চৰকাৰখনৰ দিনত 7 বছৰত, এই NDA চৰকাৰৰ দিনত 7 বছৰত 70 বাৰ পেপাৰ লিক হৈছে। এই নেশ্যনেল লেভেলৰ যিবিলাক পৰীক্ষা, যিটো NTA পাতে, নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে অনুষ্ঠিত কৰে, সেই এজেঞ্চিৰ ওপৰত এই বিজেপি চৰকাৰৰ কোনো কণ্ট্ৰল নাই। আৰু আমি প্ৰায়ে দেখা পাইছোঁ যে পৰীক্ষাবোৰ যিবিলাক পাতি আছে এজেঞ্চি, এইবিলাক বিজেপি দলৰ
মানে কৰ্মকৰ্তা বিজেপিক সমৰ্থন কৰা বিজেপিৰ লগত হলিগলি কৰা ব্যক্তিসকলকে এই পৰীক্ষাবিলাকৰ মুৰব্বী বা চেয়াৰমেন পাতি দিয়ে এই NTA দৰে এজেঞ্চিৰ নিচিনা সেইকাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ আমি দাবী কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰলৈ নিনিব আমাৰ মেৰিটৰিয়াছ ষ্টুডেণ্টবিলাকে যি ভালকৈ পঢ়া শুনা কৰি তেওঁলোকে পৰীক্ষাত বহে তেওঁলোকে যাতে মেধাৰ ভিত্তিত তেওঁলোকে যাতে চাকৰি পাবলৈ সক্ষম হয় মেধাৰ ভিত্তিত যাতে তেওঁলোকে পৰীক্ষাত নম্বৰ পাবলৈ সক্ষম হয় এই বিজেপি চৰকাৰখনে ইয়াৰ ব্যৱস্থা কৰিব লাগে আৰু এইটো আমি কৈছোঁ যি কেলেংকাৰী ইতিমধ্যে নীট আৰু নেটত হৈ গ'লে কেলেংকাৰী যাতে সঠিক তদন্ত হয় দুখীয়া যাতে শাস্তি পায় আৰু যি পৰীক্ষা বাতিল হ'ল UGC নীট পৰীক্ষা যি পৰীক্ষা বাতিল এই পৰীক্ষা যাতে ভালকৈ পাতিবৰ কাৰণে চৰকাৰে যাতে তাৰ এটা সুব্যৱস্থা কৰে এইটো আমি আজি প্ৰদেশ কংগ্ৰেছ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ আমি নিৰ্দেশত আমি ইয়াত অনুষ্ঠিত কৰিছোঁ চৰকাৰে যদি ইয়াৰ সঠিক সিদ্ধান্ত নলয় সঠিকভাৱে ইয়াৰ অনুসন্ধান নকৰে দুখীয়া যদি শাস্তি নাপায় তেতিয়াহ'লে এই আমাৰ আন্দোলন অব্যাহত থাকিব আমি কোনো আমাৰ ছাত্ৰ ছাত্ৰীক আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ ভাৰতবৰ্ষৰ যিখিনি জনসাধাৰণ আমাৰ পপুলেশ্যনৰ 60 সংখ্যক আমাৰ জনসাধাৰণ আমাৰ পপুলেশ্যন হৈছে 35 বছৰৰ তলত আৰু এই 60 সংখ্যক জনসাধাৰণ ভাৰতবৰ্ষৰ 35% বয়সৰ তলত তেওঁলোকে বিভিন্ন পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হয় সেইকাৰণে আমি চৰকাৰক দাবী কৰিছোঁ যে চৰকাৰে আমাৰ এই বৃহৎ সংখ্যক যিটো জনসাধাৰণ বৃহৎ সংখ্যক আমাৰ ছাত্ৰ ছাত্ৰী বৃহৎ সংখ্যক আমাৰ মেধা ল'ৰা ছোৱালীৰ ভৱিষ্যত যাতে ধ্বংস নকৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোবল যাতে হ্ৰাস নকৰে পৰীক্ষাবিলাক ভালকৈ পাতক আৰু অসম চৰকাৰক আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে অসমত অনাগত দিনত যিবোৰ পৰীক্ষা পাতে শুদ্ধভাৱে যাতে পৰীক্ষাবিলাক পাতি আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে ভালকৈ অৱতীৰ্ণ হ'ব পাৰে আৰু লগতে আমাৰ যিবিলাক বেকলগ আছে ST SC OBC এই যাতে পোষ্টবিলাক ফিল আপ কৰাৰ কাৰণে ৰিক্ৰুটমেণ্টৰ সময়ত যিবিলাক এডভাৰটাইজ হয় এই এডভাৰটাইজৰ সময়ত যাতে আমাৰ বেকলগবিলাক পূৰণ কৰাৰ কাৰণে এই অসম চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক মই এইটো আঙুলিয়াই দিছোঁ আৰু মই এইখিনি দাঙি ধৰিছোঁ আৰু এটা কথা কৈছোঁ বাইদেউ এতিয়া মিয়া বৰঠাকুৰে কৈছে যে মানে লোকসভা নিৰ্বাচনত যেনেধৰণে আপোনাৰ সমষ্টিৰ পৰা মানে পাব লাগিছিল সহযোগিতা বা যেনেধৰণে ভোট পাব লাগিছিল তেনেধৰণে নাপালে মানে ক'ৰবাত আপোনালোকে অকণমান নাই কৰা নেকি তেনেকুৱা ধৰণৰ কিন্তু আমি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত অল ইণ্ডিয়া কংগ্ৰেছৰ নিৰ্দেশত আমি আমাৰ দলৰ জিলা কংগ্ৰেছ আমাৰ মণ্ডল কংগ্ৰেছ আমাৰ বুথ কংগ্ৰেছ আমাৰ মহিলা কংগ্ৰেছ যুৱ কংগ্ৰেছ আমি সকলোৱে নেৰা নেপেৰাকৈ আমি আমাৰ দলৰ কৰ্মকৰ্তা নিষ্ঠাৱানভাৱে নিষ্ঠাৰে সততাৰে আমাৰ কাম কৰিছে যাৰ ফলত মই বিশেষকৈ ক'ব গ'লে মোৰ যিটো বক সমষ্টি মোৰ অৰিজিন যিটো মোৰ বক সমষ্টি নতুন সমষ্টিৰ কথা মই ক'বলৈ নাযাওঁ কাৰণ মই নতুন সমষ্টিৰ মই সীমা নাজানো কিন্তু মই য'ৰ মোৰ MLA এলেকাৰ মোৰ 26খন পঞ্চায়ত আছে মোৰ 2টা ব্লক আছে বক ব্লক আৰু চমৰীয়া ব্লক সেই এলেকাৰ ভিতৰত মই 50,000 লিডত মাৰ্জিনত মীৰা বৰঠাকুৰক মোৰ সমষ্টিৰ পৰা মই জিকাই দিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ